হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ নাৰায়ণপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ত লাচিত মধ্য ইংৰাজী বিদ্যালয়ত মই উপস্থিত আছোঁ। ইতিমধ্যে বিগত ১.৫ মাহ পূৰ্বে অহা এজাক বতাহ বৰষুণে এই বিদ্যালয়খনৰ টিংপাত উৰুৱাই লৈ গুচি গ'ল আৰু তাৰ পিছৰ যি অৱস্থা সেই অৱস্থা দেখুৱাবলৈ মই বিদ্যালয়খনত উপস্থিত হৈছোঁহি। বৰ্তমান বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰিৱৰ্তে বাৰাণ্ডাত পাঠদান কৰিব লগা হৈছে। বৰষুণৰ বাবেই আচলতে ভিতৰ ভাগত যথেষ্ট পানী আৰু পানীৰ পৰা ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হয়। কেমেৰা সহযোগী মই বিদ্যালয়খনৰ বৰ্তমান যি অৱস্থা সেই অৱস্থা দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে বিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ পৰিৱৰ্তে বাৰাণ্ডাত আচলতে ছাত্ৰ ছাত্ৰীসকলক পাঠদান অব্যাহত ৰাখিছে। শিক্ষকসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এতিয়া বাৰিষাৰ বতৰ, এই বাৰিষাৰ বতৰত আপোনালোকক মই ভিতৰ ভাগৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াতে গোটেই পানী বিদ্যালয়খনত আচলতে এই মুহূৰ্তত বৰষুণ নাই, কিন্তু বৰষুণ অহাৰ সময়ত যথেষ্ট পানী আৰু যাৰ পৰিণতিত বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে শিক্ষাৰ্থীসকলৰ লগতে শিক্ষকসকল। মই বিদ্যালয়খনৰ শিক্ষকসকলৰ পৰাই জানিবলৈ চেষ্টা কৰিম। বাইদেউ, পাঠদানৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে, কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আপোনালোক? কেনেকুৱা সমস্যা মানে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলৈ বহুত দিগদাৰ হৈছে। ভিতৰত মানে যেতিয়া ঘৰটো ভাগি গ'ল, ঘৰ ভাগি যোৱাৰ লগে লগে তাত পানী পৰি আছে। গোটেই পানী আপোনালোকে দেখিছে, পানী পৰি আছে আৰু তাৰ আচবাববিলাক ভাগি ছিগি গৈছে, কিছুমান পচি গৈছে, লগতে ফেনবিলাকো বেয়া হৈ গৈছে। আৰু ছাত্ৰ ছাত্ৰীসকল পঢ়িব নোৱাৰাৰ কাৰণে বাৰাণ্ডাত আমি পঢ়ুৱাব লগা হৈছে। 6 এপ্ৰিল তাৰিখে হৈছে। 6 এপ্ৰিল তাৰিখে ধুমুহাই গোটেই বিধ্বস্ত কৰি পেলালে। লগত আমি 24 ঘণ্টাৰ ভিতৰত বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ। BO অফিচত আমি নাৰায়ণপুৰ BO অফিচত জনাইছোঁ, লগতে আমি চাৰ্কল অফিচতো জনাইছোঁ। সকলোকে ডাইজেষ্টাৰ মেনেজমেণ্টৰ মানুহকো জনাইছোঁ। আৰু লগত আমাক এষ্টিমেট এটা বিচাৰিলে আৰু JE সীমান্ত নেওগ ছাৰে এষ্টিমেটো দিয়া হ'ল, কিন্তু এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষৰ পৰা আমাৰ এইফালে একো কাম কৰি দিয়া নাই। সন্মুখত বাৰিষা আহি আছে, গতিকে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ পঢ়োৱা হ'ব, আমাৰ বিদ্যালয় বন্ধই কৰা হ'ব নে কি হ'ব, আমি এতিয়ালৈকে ভাবিব পৰা নাই। যিহেতু বৰষুণত ছাত্ৰ ছাত্ৰীসকল পঢ়ি তেওঁলোকৰ বেমাৰ আজাৰ বহুতখিনি হৈ গৈছে। বহুত ছাত্ৰ ছাত্ৰী আহিব পৰা নাই এতিয়া বেমাৰৰ কাৰণে। হয়, ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। শিক্ষকসকলৰ সমান্তৰালকৈ ইতিমধ্যে কিছু ছাত্ৰ ছাত্ৰী বেমাৰ আজাৰত ভোগাৰ কথাও ইতিমধ্যে শিক্ষয়িত্ৰীগৰাকীয়ে জনাইছে। মই ছাত্ৰ ছাত্ৰীসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। তোমালোকে মুকলি বাৰাণ্ডাত পাঠদান কৰিব লগা হৈছে, কেনেকুৱা সমস্যা হয় তোমালোকৰ? আমাৰ বিভিন্ন ধৰণৰ সমস্যা হয়। মানে এই স্কুলখন ভগাৰ পৰা এতিয়া একেৰাহে বৰষুণ দি আছে। বৰষুণ দিলে আমি পঢ়িবই নোৱাৰোঁ, ৰ'দ দিলেহে পঢ়িব পাৰোঁ। আৰু আমাৰ পঢ়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধা হৈছে। কি আহ্বান জনাবা? আমি বিভাগীয় কৰ্তৃপক্ষ আৰু হিমন্ত মামাক এটাই আহ্বান জনাইছোঁ যে আমাৰ বিদ্যালয়খন ভাল কৰি দিয়ক আৰু আচবাবসমূহৰো মানে অলপ মেৰামতি কৰি দিব লাগে। যথেষ্ট সমস্যা তোমালোকৰ, কি আহ্বান জনাবা? হিমন্ত মামাক এটাই আহ্বান জনাইছোঁ যে বিদ্যালয়খন ভাল কৰি দিয়ক আৰু আমাৰ যথেষ্ট কষ্ট হৈছে। ছাৰ বাইদেউহঁতৰো কষ্ট হৈছে, আমাৰ ভাই ভণ্টিহঁতৰো কষ্ট হৈছে, সোনকালে যাতে বনাই দিব লাগে। ছাত্ৰ ছাত্ৰীসকলেও বিভাগীয় কৰ্তৃপক্ষৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ আহ্বান জনাইছে, অতি সোনকালে আচলতে বিদ্যালয়খন পুনৰ নিৰ্মাণ কৰি দিয়ক, অন্যথা তেওঁলোকৰ যে যথেষ্ট সমস্যা হৈছে সেই কথা ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে উল্লেখ কৰিছে। আমাৰ লগত আন শিক্ষকসকলো আছে, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, যথেষ্ট সমস্যা হৈছে? হয়, আমাৰ 6 এপ্ৰিলৰ তাৰিখেই আমাৰ বিদ্যালয়খনৰ এঠাইত উৰুৱাই লৈ গ'ল বতাহে, আৰু তেতিয়াৰ পৰা আমি ৰ'দে বৰষুণে বহুত কষ্ট খাবলগীয়া হৈছে। আমাৰ বিদ্যালয়ত মানে 2-3খন ফেনৰ ভিতৰত এটা ৰুমত এখন ফেন অচল হৈ গ'লেই এতিয়ালৈকে। আৰু ছাত্ৰ ছাত্ৰী মানে আমি এনেকৈ ৰাখিছোঁ যাতে নপঢ়ুৱালে ছাত্ৰ ছাত্ৰীক আমাৰ বিদ্যালয়ৰ পৰা অন্য বিদ্যালয়লৈ লৈ যাব পাৰে, সেই এটা সন্দেহতে আমি ছাত্ৰ ছাত্ৰীক যিকোনো প্ৰকাৰে ইয়াতে আমি মানে পঢ়োৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু আটাইতকৈ আমাৰ তাতকৈ ডাঙৰ সমস্যা এটা আমাৰ আগৰ পৰা হৈ আছে। আমাৰ বিদ্যালয় মানে এখন ME স্কুল যদিও ইয়াত LP খাপো আছে, আমাৰ মুঠতে এতিয়া 4জনহে শিক্ষক আছে, ক্লাছ 8টা আছে। গতিকে আমি 2জনে LP খাপত পঢ়ুৱাবলগীয়া হৈ আছে আৰু 2জনেহে ME খাপত পঢ়ুৱাবলগীয়া আছে। আৰু আমাৰ বিদ্যালয়ৰ যিগৰাকী মানে ছায়েন্সৰ শিক্ষক আছিলে, তেওঁক এতিয়া আমাৰ প্ৰধান শিক্ষকৰ দায়িত্ব দি দিয়াৰ কাৰণে আমাৰ বিদ্যালয়ত যথেষ্ট অসুবিধা হৈছে পাঠদানৰ ক্ষেত্ৰত।
আমি আমাৰ বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰলৈ আমি আহ্বান জনাইছোঁ যাতে আমাৰ বিদ্যালয়খনৰ বিশেষ এটা সুবিধা কৰি দিয়ে। আমাৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকীও আছে। যথেষ্ট সমস্যা, ভিতৰত পানী, তাৰ পৰিণতিত বাহিৰত বাৰাণ্ডাত পাঠদান কৰাব লগা অৱস্থা হৈছে। নমস্কাৰ, আপোনালোকৰ চেনেললৈ মই ধন্যবাদ জনাইছোঁ। আমাৰ এই পিছপৰা গাঁওখনত এই যিখিনি মানুহে মানে ল'ৰা ছোৱালী আহি পিনি ইমান অসুবিধা পাইছে আৰু ধুমুহা আজি ভঙা প্ৰায় 15-20 দিন হৈ গ'ল। আজিলৈকে চৰকাৰী পক্ষৰ পৰা আমাৰ কোনো সা সুবিধা পোৱা নাই। গতিকে আমি আমাৰ কণ ল'ৰা ছোৱালীখিনি পঢ়া শুনাৰ ক্ষেত্ৰত চৰকাৰে সুবিধা কৰি দিবৰ কাৰণে আমি আশা কৰিছোঁ। হয়, আচলতে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে অভিভাৱকসকল আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলেও বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰলৈ কাটৰ আহ্বান জনাইছে। বিগত 1.5 মাহ ধৰি বিদ্যালয়খনত আচলতে পাঠদানৰ ক্ষেত্ৰত যথেষ্ট অচলাৱস্থাৰ সৃষ্টি হৈছে। আমি ND24ৰ জৰিয়তে নাৰায়ণপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত এই লাচিত মধ্য ইংৰাজী বিদ্যালয়ৰ যি পাঠদানৰ ক্ষেত্ৰত অহা যি জটিলতা, যি সমস্যা, সেই সমস্যাৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।